নমস্কাৰ লাৰ্ণিং আসামৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে এটা আপডেট লৈ আহিছোঁ। 2026 বৰ্ষৰ বাবে আসাম গভৰ্ণমেণ্টৰ যিখন হলিডে লিষ্ট হয় সেইখন প্ৰকাশ পাইছে আৰু এই হলিডে লিষ্টখন আজি 17 তাৰিখত প্ৰকাশ পাইছে। গভৰ্ণৰৰ অৰ্ডাৰ মতে ওলাইছে আৰু জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টে পাব্লিছ কৰিছে আৰু ইয়াতে কোনকেইটা দিনত অহা বৰ্ষৰ বাবে বন্ধ থাকিব সেইসমূহ দিয়া হৈছে। গভৰ্ণমেণ্ট অফিচসমূহ বা হেৰিসমূহ কাৰ্যালয়সমূহ যিসমূহ বন্ধ থাকিব কেতিয়া কেতিয়া বন্ধ থাকিব আপোনালোকে চাব পাৰিব ইয়াতে। ঠিক আছে, এই ভিডিঅ'টো বিশেষকৈ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ উপযোগী হ'ব, কাৰণ কোন কোন দিনত অফিচসমূহ বন্ধ থাকিব সেইটো গম পোৱা যাব আৰু জেনেৰেল পাব্লিকৰ বাবেও উপযোগী, কাৰণ গভৰ্ণমেণ্ট অফিচসমূহ কেতিয়া বন্ধ থাকে, কাৰ্যালয় বন্ধ থাকে, তেওঁলোকে গম পাব নিজৰ কামসমূহ যাতে সেই সুবিধামতে কৰিব পাৰে। ঠিক আছে, তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আমি দেখিব পাইছোঁ, আপোনালোকে দেখিব পাইছে লিষ্ট অফ হলিডেজ ফৰ দ্য ইয়েৰ 2026 ইন দ্য ষ্টেট অফ আসাম। ঠিক আছে, 17 নৱেম্বৰ মানে আজি এখন প্ৰকাশ পাইছে। ঠিক আছে, ইয়াতে দিয়া আছে, প্ৰথম দিয়া আছে দ্য গভৰ্ণৰ অফ আসাম ইজ প্লিজ টু ডিক্লেয়াৰ that the offices of the government of Assam and all revenue and magisterial courts in Assam will remain closed on the following days during the year 2026. ঠিক আছে, যিসমূহ গভৰ্ণমেণ্ট অফিচ আছে, চৰকাৰী কাৰ্যালয় আছে আৰু যিসমূহ ৰেভিনিউ আৰু মেজিষ্ট্ৰিয়েল কোৰ্ট আছে সেইসমূহ বন্ধ থাকিব তলত দিয়া দিনকেইটাত। ইয়াত আপোনালোকৰ টোটেল 35 ডেইজ বন্ধ দিয়া হৈছে, জেনেৰেল হলিডেজ। ঠিক আছে, ইয়াত আপোনালোকৰ কোনকেইটা কি কি তাৰিখত কি কি হলিডে আছে চাই লওঁ এবাৰ। ইয়াত আপোনালোকে দেখিছে প্ৰথমতে 14 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে, 14-15 জানুৱাৰীৰ পৰা বন্ধ আৰম্ভ হ'ব মাঘ বিহু আৰু টুচু পূজাৰ বাবে। ঠিক আছে, 23 জানুৱাৰীত পুনৰ বন্ধ আছে, নেতাজী বাৰ্থডে আছে আৰু 26 জানুৱাৰীত আছে আপোনালোকে জানে ৰিপাব্লিক ডে'। ঠিক আছে, তেনেকৈ 27 জানুৱাৰীত আছে বাথৌ পূজা বড়োসকলৰ। ঠিক আছে, আৰু 31 জানুৱাৰীত বন্ধ আছে মেডাম মেফি। ঠিক আছে, জানুৱাৰী মাহত এইসমূহ বন্ধ আছে ভালেমানকেইটা দিন। আকৌ ফেব্ৰুৱাৰী মাহত একদিন বন্ধ আছে। ঠিক আছে, 1 ফেব্ৰুৱাৰীতে বন্ধ আছে চিলাৰায় দিৱস হিচাপে। ঠিক আছে, আৰু মাৰ্চ মাহত দুদিন বন্ধ আছে, 3 মাৰ্চত আৰু 21 মাৰ্চত। 3 মাৰ্চত আছে দৌল যাত্ৰা আৰু 21 মাৰ্চত আছে ঈদ। ঠিক আছে, ঈদ উল ফিতৰ আছে। ঠিক আছে, তেনেকৈ আকৌ এপ্ৰিল মাহত যদি আমি চাওঁ, 3 এপ্ৰিলত আমাৰ বন্ধ আছে গুড ফ্ৰাইডে'। ঠিক আছে, আকৌ 14 এপ্ৰিল, 15 এপ্ৰিল, 16 এপ্ৰিল এইকেইটা দিনত আছে বহাগ বিহুৰ বাবে বন্ধ আছে। ঠিক আছে, 18 এপ্ৰিলত পুনৰ বন্ধ আছে তিথি অফ দামোদৰদেৱৰ তিথিৰ বাবে বন্ধ দিয়া হৈছে। 21 এপ্ৰিলত বন্ধ আছে সতী সাধিনী দিৱসৰ বাবে। ঠিক আছে, এইসমূহ এপ্ৰিল মাহত বন্ধ আছে ভালেমানকেইটা দিন। মে' মাহত যদি চাওঁ, 1 মে' বন্ধ থাকিব মে' ডে' আৰু বুদ্ধ পূৰ্ণিমাৰ বাবে। ঠিক আছে, আকৌ 27 মে'ত বন্ধ থাকিব ঈদ উল জুহা, ঈদৰ বাবে। ঠিক আছে, মে' মাহত এইকেইটা বন্ধ আছিলে। জুন মাহত এদিন বন্ধ আছে, 1 জুনত বন্ধ আছে মাধৱদেৱৰ জন্মতিথিৰ বাবে। ঠিক আছে, আৰু জুলাই মাহত কোনো বন্ধ দিয়া নাই ইয়াত। ঠিক আছে, আকৌ আগষ্ট মাহত যদি চাওঁ, 15 আগষ্টত বন্ধ থাকিব ইণ্ডিপেণ্ডেঞ্চ ডে' এদিন। ঠিক আছে, ছেপ্টেম্বৰ মাহত দুদিনমান বন্ধ আছে। 1 ছেপ্টেম্বৰত বন্ধ আছে মাধৱদেৱৰ তিৰুভাৱৰ তিথিৰ বাবে, আগত জন্মতিথিৰ বাবে আছিলে। আকৌ 4 ছেপ্টেম্বৰত বন্ধ থাকিব জন্মাষ্টমীৰ বাবে। 12 ছেপ্টেম্বৰতো পুনৰ বন্ধ থাকিব শংকৰদেৱৰ তিৰুভাৱৰ তিথিৰ বাবে। তাৰপিছতে 21 ছেপ্টেম্বৰত পুনৰ বন্ধ থাকিব, 21 ছেপ্টেম্বৰত শংকৰদেৱৰ জন্মতিথিৰ বাবে বন্ধ থাকিব। ঠিক আছে, আৰু 22 ছেপ্টেম্বৰত বন্ধ আছে কৰম পূজাৰ বাবে। এইসমূহ ছেপ্টেম্বৰ মাহত বন্ধ আছিলে। অক্টোবৰ মাহত যদি চাওঁ আমি, ভালেমানকেইটা দিন বন্ধ আছে। 2 অক্টোবৰত থাকিব গান্ধী জয়ন্তী। ঠিক আছে, 18 অক্টোবৰত পুনৰ আপোনালোকৰ কাতি বিহু আৰু দুৰ্গা পূজাৰ বাবে বন্ধ থাকিব। 19, 20, 21 এইসমূহ আপোনালোকৰ দুৰ্গা পূজাৰ বাবে বন্ধ থাকিব। ঠিক আছে, আকৌ নৱেম্বৰ মাহত পুনৰ 8 নৱেম্বৰত বন্ধ থাকিব আপোনালোকৰ কালী পূজা আৰু দেৱালীৰ বাবে। 11 নৱেম্বৰত বন্ধ দিছে ভাতৃ দ্বিতীয় তাৰ বাবে, আৰু 15 নৱেম্বৰত বন্ধ থাকিব আপোনালোকৰ ছট পূজাৰ বাবে। 24 নৱেম্বৰতো বন্ধ থাকিব, গুৰু নানকৰ বাৰ্থডে থাকিব প্লাছ লাচিত দিৱসৰ বাবে। ঠিক আছে, ডিচেম্বৰ মাহত যদি চাওঁ, দুদিন বন্ধ দেখাইছে। 2 ডিচেম্বৰত বন্ধ থাকিব অসম দিৱসৰ বাবে বা চুকাফা দিৱস, আৰু 25 ডিচেম্বৰত বন্ধ থাকিব খ্ৰীষ্টমাছৰ বাবে। ঠিক আছে, এইসমূহ আছিলে জেনেৰেল যিসমূহ বন্ধ থাকে, এইখিনি বন্ধ থাকিব। নেক্সট আপোনালোকে যদি চাই,
এদিন হাফ হলিডে দিয়া হয়, 1টা বজালৈকে ডিউটি কৰিব লাগে, ঠিক আছে। অফিচসমূহ খোলা থাকে 1টা বজালৈকে। আৰু সেইটো হৈছে লক্ষী পূজাত। লক্ষী পূজাত এইটো হাফ হলিডে থাকে, 25 অক্টোবৰত আছে, কিন্তু সেইদিনা ছানডে হয়, ঠিক আছে। সেইবাবে বিশেষ একো প্ৰভাৱ নপৰিব ইয়াৰ। নেক্সট আপোনালোকে যদি চাই, ইয়াত আকৌ নেগচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্ট 1881 আণ্ডাৰত পুনৰ হলিডেখিনিৰ বাবে এইখিনি হলিডে ডিক্লেয়াৰ কৰা হয়। মানে এইখিনি হলিডে আপোনালোকৰ আগত অলৰেডি উল্লেখ কৰা আছে, এইখিনি বিশেষ বেলেগ একো নাই ইয়াত, ঠিক আছে। নেক্সট যদি আমি চাওঁ, এইটো বেংকসমূহৰ বাবে প্ৰযোজ্য হ'ব। পাব্লিক ট্ৰানজেকশ্যন মানে কৰা নহ'ব। যিসমূহ নেশ্যনেলাইজ বেংক আছে সেইসমূহত 1 এপ্ৰিল 2026 এপ্ৰিলৰ 1 তাৰিখত বেংকসমূহত এনুৱেল ক্লজিং থাকে, সেইবাবে কোনো পাব্লিক ট্ৰানজেকশ্যন কৰা নহয়, ঠিক আছে। তাৰপিছতে 4 নম্বৰ যদি পইণ্টটো চাই, ইয়াত আপোনালোকৰ কোৱা হৈছে যে প্ৰত্যেক মাহৰ 2nd ছেটাৰডে আৰু 4th ছেটাৰডে হলিডে থাকিব, আৰু বাকী যিবোৰ শনিবাৰ থাকে সেইসমূহত ফুল ৱৰ্কিং ডেজ থাকিব, কিন্তু 2nd বা 4th ছেটাৰডেসমূহ কি হ'ব, হলিডে হ'ব, ঠিক আছে। নেক্সট আপোনালোকৰ 5 নম্বৰ পইণ্টত যদি চাই, ইয়াত আপোনালোকৰ কি হৈছে, প্ৰত্যেক এমপ্লয়ীয়ে কি কৰিব পাৰে, এটা বছৰত মেক্সিমাম 2 ডেজ কি কৰিব পাৰে, ৰেষ্ট্ৰিক্টেড হলিডে ল'ব পাৰে। ৰেষ্ট্ৰিক্টেড হলিডে লিষ্ট ইয়াত দিয়া আছে। ইয়াত টোটেল 39 ৰেষ্ট্ৰিক্টেড হলিডে ইয়াত উল্লেখ কৰা আছে। ইয়াৰে ভিতৰত আপোনালোকে যিকোনো 2টা হলিডে বছৰটোৰ ভিতৰত ল'ব পাৰে। কি হলিডে আছে এইটো আপোনালোকে এবাৰ নিজে চাই ল'ব, আপোনালোকৰ সুবিধা অনুসৰি আপোনালোকে এই হলিডে ল'ব পাৰে, ঠিক আছে। নেক্সট আমি যদি চাওঁ, 7 নম্বৰ পইণ্টটোত কি দিয়া আছে যে 2nd ছেটাৰডে 4th ছেটাৰডে আমি অলৰেডি পালোঁ হলিডে থাকিব। তাৰোপৰি কি কৰিব পাৰে, ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকলে কি কৰিব পাৰে, বছৰত এদিন মানে লোকেল হলিডে ডিক্লেয়াৰ কৰিব পাৰে। কিবা এটা যদি ফেষ্টিভেল আছে বা হেৰি আছে, তেতিয়া সেই লোকেল জেগাটোত যিটো বেছিকৈ মানে চেলিব্ৰেট কৰা হয় সেইটো হিচাপত DCয়ে লোকেল হলিডে ডিক্লেয়াৰ কৰিব পাৰে, এক্সেপ্ট কামৰূপ মেট্ৰ'। কামৰূপ মেট্ৰ'ত জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টে 2 দিন লোকেল হলিডে ডিক্লেয়াৰ কৰিব পাৰে বছৰটোৰ ভিতৰত, উইথ দ্য এপ্ৰুভেল অফ দ্য অনাৰেবল চিফ মিনিষ্টাৰ, ঠিক আছে। এইটো ছেম পইণ্টেই দিয়া আছে, 2 ডেজ এডিশ্যনেল হলিডেজ, ঠিক আছে। নেক্সট আপোনালোকৰ যদি চাই, আলি আই লৃগাং মিচিংসকলৰ যিটো উৎসৱ পালন কৰা হয়, আলি আই লৃগাং, সেইটো ক্ষেত্ৰত 11খন ডিষ্ট্ৰিক্টত মানে ফুল হলিডে থাকিব, আৰু বাকী ডিষ্ট্ৰিক্টসমূহত ৰেষ্ট্ৰিক্টেড হলিডে থাকিব। 11খন ডিষ্ট্ৰিক্ট আপোনালোকে ইয়াত চাই ল'ব পাৰে কি আছে। ধেমাজি আছে, নৰ্থ লখিমপুৰ আছে, শোণিতপুৰ আছে, তিনিচুকীয়া আছে, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, চৰাইদেউ আৰু বিশ্বনাথ। এইখিনি ডিষ্ট্ৰিক্টত কি হ'ব, ফুল হলিডে হ'ব, আৰু বাকী ডিষ্ট্ৰিক্টসমূহত মানে ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে এইটো থাকিব, ঠিক আছে। নেক্সট আপোনালোকে যদি চাই, আপোনালোকে গম পায় আজিকালি ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ীসমূহক স্পেচিয়েল কেজুৱেল লিভ দিয়া হয় 2 দিন, তেওঁলোকে যাতে নিজৰ মাক দেউতাকৰ লগত সময় অতিবাহিত কৰিব পাৰে। তাৰ বাবে মাতৃ পিতৃ বন্দনা বুলি এটা স্পেচিয়েল কেজুৱেল লিভ দিয়া হয়। মাতৃ পিতৃ বন্দনাটো এই বছৰো দিয়া হৈ গ'ল, আৰু অহা বছৰৰ বাবে অলৰেডি এতিয়া ডিক্লেয়াৰ কৰি দিছে যে জুলাই মাহৰ যি 9 বা 10 তাৰিখ হ'ব, 9 আৰু 10 তাৰিখ, 9-10 তাৰিখে আপোনালোকে মাতৃ পিতৃ বন্দনা হিচাপে স্পেচিয়েল কেজুৱেল লিভ ল'ব পাৰিব, আৰু সেইটো আপোনালোকে 11-12 তাৰিখৰ লগত মিলাই কেনে টোটেল 4 দিন বন্ধ ল'ব পাৰিব, ঠিক আছে। নহ'লে বা আপোনালোকে জুলাই মাহৰে কি কৰিব পাৰে, 23 আৰু 24 তাৰিখে সেই বন্ধকেইটা ল'ব পাৰে, মাতৃ পিতৃ বন্দনাটো ল'ব পাৰে। সেইটো আপোনালোকে 25 আৰু 26 জুলাই যিটো আছে, 4th ছেটাৰডে আৰু ছানডে আছে, তাৰ লগত মিলাই কিনে আপোনালোকে এই স্পেচিয়েল কেজুৱেল লিভটো ল'ব পাৰে, ঠিক আছে। নেক্সট আপোনালোকে যদি চাই, ইয়াত কোৱা হৈছে দিছ হলিডেজ উইল নট বি অট'মেটিকলি এপ্লিকেবল টু দ্য এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ, মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং কলেজেছ আনলেছ দে এডপ্ট দ্য লিষ্ট। মেডিকেল কলেজ বা ইঞ্জিনিয়াৰিং কলেজ যিসমূহ আছে বা এডুকেশ্যনেল ইনষ্টিটিউশ্যন যিসমূহ আছে, এইসমূহ ক্ষেত্ৰত এই লিষ্টখন অট'মেটিকেলি এপ্লিকেবল নহ'ব। তেওঁলোকে যদি এই লিষ্টখন এডপ্ট কৰে তেতিয়াহে হ'ব। However, it is desirable that the number of holidays may be decreased for educational institutions, medical, engineering colleges, etc., and they may adopt academic calendars decreasing the number of holidays, ঠিক আছে। তেওঁলোকে কি কৰিব পাৰে, তেওঁলোকে একাডেমিক কেলেণ্ডাৰখন ল'ব পাৰে, আৰু নাম্বাৰ অফ হলিডেজটো কি কৰিব পাৰে, ডিক্ৰিজ মানে কমাই ল'ব পাৰে, ঠিক আছে।
এইটো তেওঁলোকৰ বাবে এটা দিয়া হৈছে ঠিক আছে বাকী জেনেৰেল যিসমূহ গভৰ্ণমেণ্ট অফিচ আছে এইসমূহ ক্ষেত্ৰত এই লিষ্টখন প্ৰযোজ্য হ'ব ঠিক আছে এইটোৱে আছিলে আজিৰ আপডেট আৰু আপোনালোকে এই লিষ্টখন যদি ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব টেলিগ্ৰাম গ্ৰুপত এই লিষ্টখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই আছিল সামৰিছোঁ ধন্যবাদ